আজি প্ৰায় মই 12:30মান বজাত অসম অৰুণাচল সীমান্ত ৰুকচিনৰ এটা গাহৰি কাটোৱালৰ পৰা মই মাংস 150 টকা কিনিছিলোঁ। যেতিয়া মই কিনি আনি ঘৰলৈ নিনো যেতিয়া চব্জি বনাই খাওঁ, এইটো সময়ত ল'ৰাকেইটা আগতে খালে। তাৰপাছত মই পাছত খালোঁ, মাংসটোৰ বিশেষ এটা গোন্ধ ওলালে, একদম বেয়া গোন্ধ। তাৰপাছত মাংসটো কোমল কোমল হয়, তেতিয়া মোৰ সন্দেহ হ'ল। সন্দেহ হোৱাৰ লগে লগে যেতিয়া মই পুনৰ ঘূৰি আহি যিসকল মাংস কাটোৱাল আছিলে তেওঁলোকক সুধিলোঁ যে মাংসটো এনেকুৱা গোন্ধ আছিলে, ক'ৰ পৰা কিনিছিলোঁ? তো কোনোবা এটা গাঁৱৰ পৰা কিনিছোঁ বুলি ক'লে। লগে লগে মই জোনাই পশু চিকিৎসা বিভাগৰ এগৰাকী কৰ্মচাৰীক সুধিলোঁ যে আপোনালোকে তেনেকৈ মাংস ইয়াত মই গোন্ধ পাইছোঁ, মাংসটো বেয়া হৈছে, আপোনালোকে চেকআপ তেনেকৈ কৰিছে নাই? তেতিয়া তেওঁ ক'লে যে চেকআপ কৰিছোঁ। মই সুধিলোঁ কেতিয়া চেকআপটো কৰিলে? তেতিয়া কৈছে যোৱাকালি প্ৰায় 9টা বজাত। যোৱাকালি 9টা বজাৰ গাহৰিটা আজি ৰাতিপুৱা ইহঁতে কাটিলে। তাৰপাছত মই এইটোৱে আহ্বান জনাম যে এতিয়া গৰম আৰু ঠাণ্ডাৰ ছিজন, বিশেষকৈ গৰমৰ দিন আহি আছে। আচলতে জোনাই পশু চিকিৎসা বিভাগে তেওঁলোকে কোনো ধৰণৰ চেকআপ নকৰাকৈ তেওঁলোকে য'ত গাহৰি কটা জেগাবিলাকত গৈ এটা কাগজ লিখি দিয়ে যে গাহৰিটো কাটিব পৰা যায় বুলি, কিন্তু তেওঁলোকে কোনো ধৰণৰ পৰীক্ষা নকৰে। আৰু আমি বিভিন্ন সময়ত আমি অভিযোগ পাওঁ যে এনেকৈ গাহৰি যিসকল কাটোৱাল, মাংস কাটোৱাল, তেওঁলোকৰ পৰা কিবা 50 টকা 100 টকা তেনেকৈ লয় বুলি আমি অভিযোগো পাইছোঁ। আৰু ইতিমধ্যে এই ঘটনাৰ পিছত মানে প্ৰায় মাংসটো খোৱাৰ মোৰ অভিযোগৰ প্ৰায় এঘণ্টামানৰ পিছত মোৰ সৰু ল'ৰাটো কি হ'ল, এতিয়া পেট বিষ হৈছে বুলি তাৰপাছত মানে 15-20 মিনিটৰ পিছত 3বাৰকৈ লেট্ৰিন কৰিলে, একদম পানী লেট্ৰিন, এবাৰ বমি কৰিলে। লগে লগে মই তাৰপাছত মেডিকেললৈ নিলোঁ। এতিয়া ল'ৰাটো ইয়াতে এডমিট কৰা হৈছে, চেলাইন দি থোৱা হৈছে। আৰু মই নিজে খাইছিলোঁ, মোৰো পেটটো মানে সন্দেহবশতঃ মোৰো তেনেকৈ হোৱা যেন অনুভৱ হৈছে। মই এতিয়া আহ্বান জনাম যে জোনাই মহকুমা প্ৰশাসনক, আচলতে জোনাই পশু চিকিৎসা বিভাগে বহু সময় ধৰি বহু বছৰ আগৰে পৰা তেওঁলোকে কোনো ধৰণৰ আনুষ্ঠানিক পৰীক্ষা নকৰাকৈ ৰিচিপ্ট দি মানে য'ত মাংস কাটে তাত স্লিপ দি চেকআপ কৰা হ'ল বুলি তেনেকৈ মাংস কাটিবলৈ দিয়া হৈছে। তেওঁলোকে আচলতে কি কৰিছে, তেওঁলোকে 50-100 টকাৰ বিনিময়ত গোটেই মানুহক মাৰি দিয়াৰ তেওঁলোকে যি ষড়যন্ত্ৰ কৰিছে, জোনাই মহকুমা পশু চিকিৎসা বিভাগৰ ওপৰত তদন্ত হ'ব লাগে। আৰু যিসকল কৰ্মচাৰীয়ে তেনে কাণ্ড কৰিছে, বেকুবাওনা, যিটো চেকআপৰ নামত বেকুবাওনা কৰিছে, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মই জোনাই মহকুমা প্ৰশাসনক আহ্বান জনাইছোঁ। এতিয়া ল'ৰাটোৰ অৱস্থা কেনেকুৱা? ল'ৰাটোৰ অৱস্থা এতিয়া চেলাইন দিয়া হৈছে, তাৰপাছত ইনজেকশ্যন দিয়া হ'ল, টেবলেট খাবলৈ দিয়া আছে, এতিয়া চেলাইন দিয়া হৈছে। ডক্টৰে কৈছে যে ইনফেকশ্যন হ'ব পাৰে বুলি কৈছে। অলৰেডি এইটো মাংসটো খোৱাৰ পিছতেই হয়, মানে যিটো মই সন্দেহ হয়, মানে ডক্টৰ নোযোৱাৰ আগতে মই সন্দেহ হ'ল। যেতিয়া গোন্ধটো পালোঁ, লগে লগে মই ইয়াত অভিযোগ দিলোঁ। অভিযোগ দিয়াৰ এঘণ্টাৰ পিছতে ঘটনাটো সংঘটিত হৈছে। এইটো কাৰণে মাংস খোৱাৰ কাৰণে এইটো হৈছে। আৰু যিসকলে ভক্ষণ কৰিছে তেওঁলোকৰ অৱস্থা কেনেকুৱা? তেওঁলোকে এতিয়ালৈকে খোৱা নাই। মোৰ মানে ঘৰত 5জন সদস্য আছিলে, 5জনৰ পৰা যেনে এতিয়া হ'ল, আৰু মই নিজে খাইছোঁ। বাকী এতিয়ালৈকে তেনেধৰণৰ কোনো ধৰা পৰা নাই। কিন্তু সৰু এজন মানে 14 বছৰীয়া ল'ৰাজন ইনফেকশ্যন হৈছে, মানে ইয়াত এতিয়া মেডিকেলতে